নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে ৩০ ডিচেম্বৰ। লাখ লাখ কৃষকৰ বাবে এটা ভাল খবৰ। আপুনি এজন কৃষক নেকি বা আপুনি ধান খেতি কৰে নেকি, তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ, কিয়নো আপোনাৰ একাউণ্টত চৰকাৰে সোমাই দিব টকা। লগতে আত্মসহায়ক গোটৰ মহিলাৰ বাবে এটা ভাল খবৰ আহি পৰিছে। প্ৰতিজন আত্মসহায়ক গোটৰ মহিলাৰ একাউণ্টত সোমাব ১০,০০০কৈ টকা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নতুনকৈ এখন এছঅপি প্ৰকাশ কৰিছে। লগতে অন্যদের প্ৰত্যেকজন হিতাধিকাৰীৰ একাউণ্টত চৰকাৰে সোমাই দিব ১২,০০০কৈ টকা আৰু কোনবাৰ মহিলাৰ একাউণ্টত ১২,০০০ টকা সোমাব। ইয়াক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৈঠকত মিলিত হৈছে। লগতে পিএম কিষাণৰ প্ৰত্যেকজন হিতাধিকাৰীৰ একাউণ্টত সোমাব ৪,০০০কৈ টকা। কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুব গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। নতুন বছৰতে কৃষকে পাব এটা ভাল খবৰ। সঠিক মূল্যত বিক্ৰী কৰক কৃষকৰ ধান, কিয়নো চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। আজি কৰক আপুনি যোগাযোগ। নতুন বছৰতে কৃষকে পাব এটা ভাল খবৰ। প্ৰত্যেক মাহতে আপুনি লাভ কৰিব বহু টকা আৰু কৃষকক লৈ চৰকাৰে আনিছে কেইবাটাও গুৰুত্বপূৰ্ণ আঁচনি। সঠিক মূল্যত বিক্ৰী কৰক কৃষকৰ ধান, আজিয়ে কৰক যোগাযোগ। চৰকাৰে ধাৰ্য কৰিছে ধানৰ নতুন মূল্য। জিলাই জিলাই স্থাপন কৰা হৈছে কেন্দ্ৰ আৰু কৃষকসকলক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। প্ৰতি কুইণ্টেল ধানত কৃষকে লাভ কৰিব ২,৩০০ টকা, অৰ্থাৎ প্ৰতি মন ধানত লাভ কৰিব ৯২০ টকাকে। অসমৰ বাবে কৃষি ঋতু ২০২৪-২৫ৰ বাবে ৫.৮০ লাখ টন ধান ক্ৰয়ৰ লক্ষ্য চৰকাৰৰ। পোনপটীয়াকৈ চৰকাৰক বিক্ৰী কৰিব পাৰিব উৎপাদিত ধান। আপোনাৰ সমীপৰ কেন্দ্ৰত গৈ আপুনি বিক্ৰী কৰিব পাৰিব আপোনাৰ ধান। নতুন বছৰতে কৃষকে পাব এটা ভাল খবৰ। তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুব গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, নতুন বছৰত কেইবাটাও নতুন নিয়ম সলনি হ'বলৈ গৈ আছে। নতুন বৰ্ষত বাতিল হ'ব বহুত ড্ৰাইভিং লাইচেন্স। এই তালিকাত আছে নেকি আপোনাৰ নাম, তেন্তে আপোনাৰ বাবে এটা বেয়া খবৰ। নতুন বৰ্ষত বাতিল হ'ব পাৰে আপোনাৰ ড্ৰাইভিং লাইচেন্স, কিয়নো বহুতো ড্ৰাইভিং লাইচেন্স আছে তালিকাত। এই তালিকাত আছে নেকি আপোনাৰ নাম? নতুন এছঅপি নামানিলে বাতিল হ'ব আপোনাৰ লাইচেন্স, যাব লাগিব জেললৈ। ১৫ জানুৱাৰী পৰ্যন্ত পৰিবহণ বিভাগৰ নতুন এছঅপি অসম আৰক্ষীৰ তৰফৰ পৰা জাৰি কৰা হৈছে সতৰ্কবাণী। দায়িত্বশীলভাৱে সেৱন কৰক। সামাজিক মাধ্যমযোগে প্ৰকাশ কৰিলে এই সতৰ্কবাণী। সুৰা সেৱন কৰি বাহন চলালে বাতিল হ'ব আপোনাৰ লাইচেন্স। কেৱল এয়াই নহয়, সকলো সতৰ্ক হৈ থকাৰ আহ্বান প্ৰশাসনৰ। তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুব গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, এনডিএ এৰিবলৈ সাজু হৈছে নেকি কিং মেকাৰ নীতিশ কুমাৰ? হয় বন্ধু বান্ধৱীসকল, ইয়াক লৈ ৰাজ্যজুৰি ডাঙৰ তোলপাৰ সৃষ্টি হৈছে। বিজেপিৰ নেতৃত্বাধীন চৰকাৰক বিপদত পেলাব পাৰে বিহাৰৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। অমিত শ্বাহৰ এটা মন্তব্যৰ পিছতে দেশত সৃষ্টি হৈছে ধুমুহা। দিল্লীলৈ সঘনে অহা যোৱা কিং মেকাৰ নীতিশ কুমাৰৰ। বিহাৰৰ মুখ্যমন্ত্ৰী পদ নীতিশ কুমাৰৰ হাতৰ পৰা যাব বুলি আকাংক্ষা। নিৰ্বাচনৰ প্ৰাক্ষণত বিহাৰৰ মুখ্যমন্ত্ৰী পদক লৈ সিদ্ধান্ত ল'ম বুলি কৈছিল অমিত শ্বাহে। অমিত শ্বাহৰ এই মন্তব্যৰ পিছতে অসন্তুষ্ট নীতিশ কুমাৰৰ লগতে জেডিইউ। মহাৰাষ্ট্ৰৰ দৰে বিজেপিয়ে মুখ্যমন্ত্ৰী নিজৰ হাতলৈ আনিব পাৰে বুলি আকাংক্ষা নীতিশৰ। ইতিমধ্যে নীতিশ কুমাৰক আদৰিবলৈ সাজু হৈছে আৰজেডিৰ। আৰু আৰজেডিৰ তৰফৰ পৰা নীতিশ কুমাৰক দিয়া হৈছে ডাঙৰ অফাৰ। এনডিএ এৰিবলৈ সাজু হৈছে নেকি কিং মেকাৰ নীতিশ কুমাৰ? তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুব গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, কেনেকৈ সাজু হৈছে চৰকাৰ আৰু নিৰ্বাচন আয়োগ? আহি গ'ল পঞ্চায়ত নিৰ্বাচনৰ A to Z আপডেট। হয়, আপুনি ঠিকেই শুনিছে, পঞ্চায়ত নিৰ্বাচনক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য মুকলি আহিছে। কেনেকৈ সাজু হৈছে চৰকাৰ আৰু পঞ্চায়ত নিৰ্বাচন, আৰু আহি গ'ল পঞ্চায়ত নিৰ্বাচনৰ A to Z আপডেট। পঞ্চায়ত নিৰ্বাচনৰ আইনী বাধা আঁতৰ কৰাৰ বাবে সাজু হৈ পৰিছে চৰকাৰ। ৩ জানুৱাৰীত আদালতত দাখিল কৰা হ'ব পঞ্চায়ত নিৰ্বাচনৰ বাবে আবেদন। সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ একাংশই উচ্চ ন্যায়ালয়ত পঞ্চায়ত নিৰ্বাচনক লৈ দাখিল কৰিছিল লেখ আবেদন। ৰাজ্য চৰকাৰৰ তৰফৰ পৰা উচ্চ ন্যায়ালয়ত দাখিল কৰা হ'ব লেখ আবেদন। এটা দুটা পঞ্চায়তৰ বাবে সমগ্ৰ নিৰ্বাচনটো বাধাগ্ৰস্ত নহয়। সৰ্বোচ্চ ন্যায়ালয়ৰ ৰায় অনুসৰি সময়তে পঞ্চায়ত নিৰ্বাচনত অনুষ্ঠিত কৰিব লাগে বুলি মন্তব্য কৰিছে। অন্যথা গাঁৱৰ লোকসকল বঞ্চিত হয় বহু সুবিধাৰ পৰা। ৩ তাৰিখ চৰকাৰৰ তৰফৰ পৰা উচ্চ ন্যায়ালয়ত দাখিল কৰা হ'ব লেখ আবেদন, আৰু ৩ তাৰিখে লেখ আবেদন দাখিল কৰা হ'ব। উচ্চ ন্যায়ালয়ৰ অনুমতি পালেই ১০ ফেব্ৰুৱাৰীৰ ভিতৰতে সম্পন্ন হ'ব নিৰ্বাচন। ১০ জানুৱাৰীৰ ভিতৰত প্ৰকাশ পাব পাৰে পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা। মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য। তাৰপিছত
অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ লাখপতি বাইদেউ আঁচনি এছএছচি কোঠৰ 10,000 টকা স্কিমত যদি আপোনাৰ নামটো অন্তৰ্ভুক্ত হৈ আছে তেন্তে আপোনাৰ বাবে এটা ডাঙৰ পৰিৱৰ্তন হৈ গৈছে কিয়নো অসম চৰকাৰৰ ঘোষণা অনুযায়ী আত্মসহায়ক মহিলাসকলক আৰ্থিক দিশত সবল কৰাৰ উদ্দেশ্যৰে প্ৰতিজন মহিলা সদস্যক চৰকাৰে প্ৰদান কৰিব 10,000 টকা লগতে অসমৰ মাননীয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এখন মিটিঙত কোৱা অনুযায়ী যিসকল আত্মসহায়ক মহিলাসকলে 17 ছেপ্টেম্বৰ তাৰিখে অমৃত বৃক্ষ আন্দোলনৰ গছপুলি ৰোপণ কৰি অফিচিয়েল ৱেবছাইটত সেলফি আপলোড কৰিছে সেইসকল আত্মসহায়ক মহিলাসকলে ডাইৰেক্ট 10,000 টকা পোৱাৰ আঁচনিত অন্তৰ্ভুক্ত হৈ পৰিছে সেইসকল মহিলাক অসম চৰকাৰে ফৰ্ম প্ৰদান কৰি ইতিমধ্যে জমা লৈছে আৰু ইতিমধ্যে ভেৰিফিকেশ্যনৰ কাম সম্পূৰ্ণ হৈ পৰিছে এতিয়া গোটৰ মহিলাসকলৰ ফৰ্মসমূহ পৰীক্ষা কৰা হৈ আছে কেৱল মাত্ৰ এটাই চাব সন্তান কিমান জন আপুনি উল্লেখ কৰিছে ফৰ্মখনত আৰু সেইটো চাই একাউণ্টত সোমাই দিব 10,000 টকা যিসকলে এই 10,000 টকাৰে ফল ব্যৱহাৰ কৰিব তেওঁলোকক আকৌ 25,000 টকা দিব অসম চৰকাৰে তথাপি যদি লাখপতি হ'ব নোৱাৰে 10ৰ পৰা আকৌ 20,000 টকা প্ৰদান কৰিব আপোনাক সো বন্ধু বান্ধৱীসকল যদি আপুনি আত্মসহায়কৰ প্ৰপত্ৰটো জমা দিছে তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ কিয়নো অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আপোনাক প্ৰদান কৰিব আকৌ 1 লাখ টকা আত্মসহায়কৰ প্ৰত্যেকজন মহিলাৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে তাৰ পিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ আপুনি কি তাৰিখে জন্ম হৈছে আপোনাৰ ৰাশিফল কি জানক 2025ত কেনে পৰিৱৰ্তন হ'ব আপোনাৰ জীৱনলৈ হয় বন্ধু বান্ধৱীসকল আপোনাৰ তাৰিখটো মনত ৰাখক আপোনাৰ ডেট অফ বাৰ্থটো কি ইয়াৰ আপুনি সম্পূৰ্ণকৈ জানিব পাৰিব জন্মৰ তাৰিখ অনুসৰি কি সংখ্যাৰ মানুহৰ কেনে যাব 2025 চনত কোন ৰাশিৰ জাতক জাতিকাৰ বাবে বিপদ আছে আগন্তুক বৰ্ষত কোন ৰাশিৰ জাতক জাতিকাৰ সলনি হ'ব জীৱন 2025 চনত ৰুল কৰিব মংগলে মংগলৰ প্ৰভাৱত সাংঘাতিক পৰিৱৰ্তন হ'ব বহুতৰে জীৱন প্ৰেম চাকৰি ব্যৱসায়িক ৰাজনীতি সকলোতে হ'ব পৰিৱৰ্তন দেৱী বগলা আৰু হনুমানৰ পূজা পাতল কৰিলে ভাল ফলাফল পাব সকলোৱে 2025ত সংঘাত বাঢ়িব অধিকাংশ প্ৰেমিক আৰু প্ৰেমিকাৰ আৰু বৃক্ষ আৰু তুলা ৰাশিৰ জাতক জাতিকে সাৱধানে চলিব লাগিব 2025 চনত বৃক্ষ আৰু তুলা ৰাশিৰ জাতক জাতিকাই হীৰা পিন্ধিলে পাব এটা ভাল ফলাফল মেঘ আৰু বৃশ্চিক ৰাশিৰ জাতক জাতিকাৰ অত্যন্ত ভাল হ'ব 2025 বৰ্ষত মিথুন আৰু কন্যা ৰাশিক পান্নাৰত্ন পিন্ধাৰ পৰামৰ্শ জ্যোতিষীৰ কৰ্কট ৰাশিৰ জাতক জাতিকাৰ দুৰ্ঘটনাৰ যোগ আছে আগন্তুক বছৰত কৰ্কট ৰাশিৰ জাতক জাতিকাক মুক্তা পিন্ধাৰ পৰামৰ্শ জ্যোতিষীৰ বগা ৰঙা কমলা ৰঙৰ কাপোৰ ভাল আৰু এই ৰাশিৰ জাতক জাতিকাৰ বাবে সিংহ ৰাশিৰ জাতক জাতিকাই তামৰ পাত্ৰত পানী অৰ্ঘ দিয়ক সূৰ্যক লাকি ৰং ৰঙা লগতে লাখি পাথৰ ৰুবি ধনু আৰু মীন ৰাশিৰ জাতক জাতিকাই ব্যৱহাৰ কৰক হালধীয়া ৰং কিয়নো মকৰ ৰাশিৰ পৰা এই বছৰ বিদায় লৈছে শনিয়ে 2025ত মকৰ ৰাশিয়ে লাভ কৰিব অত্যন্ত সুফল জীৱনত যথেষ্ট আগবাঢ়িব টকা পইচা হাতলৈ আহিব কেৱল এয়াই নহয় লটাৰী নোটোৱা অন্যান্য খেলত শুভ ফল লাভ কৰিব মকৰ ৰাশিয়ে চাকৰি ব্যৱসায়ৰ ক্ষেত্ৰত মকৰ ৰাশিয়ে পাব অত্যন্ত ভাল ফলাফল মকৰ ৰাশিৰ জাতক জাতিকাৰ বাবে শুভ পথৰ হ'ব নীলম কুম্ভ ৰাশিয়ে বাধা বিঘিনি আঁতৰাবলৈ পিন্ধক নীলম 31 তাৰিখে যিকোনো দেৱীৰ মন্দিৰত আগবঢ়ক ৰঙা ফুল কাঠেৰে নিৰ্মিত সাপ দুৱাৰ মুখত থলে পাব এটা ভাল ফলাফল পেঞ্চিলেৰে সাপৰ ছবি অংকন কৰি পূজা ঘৰত থলে পাব এটা ভাল ফলাফল কৰ্কট মীন আৰু কুম্ভ ৰাশিয়ে অৱলম্বন কৰক সাৱধানতা 2025 চনত বৃদ্ধি হ'ব পাৰে অগ্নিকাণ্ডৰ ঘটনা আৰু ইয়াক লৈ জ্যোতিষীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে 1 তাৰিখৰ পৰা 1 মূল্যাংকত জন্ম হোৱা ব্যক্তিয়ে পাব জীৱনত সফলতা 2 তাৰিখ বা 2 মূল্যাংকৰ লোকসকলে চন্দ্ৰ প্ৰতিকাৰ ল'ব লাগিব 3, 12 আৰু 21 তাৰিখে জন্ম হোৱা লোকসকলৰ বাবে এটা ভাল ফলাফল কেৱল ইয়াই নহয় 4, 13 আৰু 22 তাৰিখে জন্ম হোৱা সকলে ৰাহু ৰত্ন পিন্ধিলে পাব এটা ভাল ফলাফল 5, 14 আৰু 23 তাৰিখে জন্ম হোৱা সকলে পিন্ধক পান্না ৰত্ন 6, 15 আৰু 24 তাৰিখে জন্ম হোৱা সকলে শাৰীৰিক অৱস্থাৰ বাবে কৰক শুক্ৰৰ প্ৰতিকাৰ 7, 16 আৰু 25 তাৰিখে জন্ম হোৱা সকলৰ শত্ৰু বৃদ্ধি হ'ব 8, 17 আৰু 26 তাৰিখে জন্ম হোৱা সকলে পিন্ধিব লাগিব নীলম 9, 18 আৰু 27 তাৰিখে জন্ম হোৱা সকলে বগলা মা আৰু হনুমানৰ পূজা কৰক 2025ৰ বৰ্ণনা কৰিলে জ্যোতিষী কিৰয়ং